ফোন গ'ল গাঁৱৰ পৰা আমি ৰঙিয়াতে থাকোঁ। আমাৰ ঘৰত কিবা শব্দ হৈ থকা বুলি। তাৰপিছত ফোন যোৱাৰ পিছত মই আৰু হাজবেণ্ডক ফোন কৰি ক'লোঁ আমাৰ ঘৰত বোলে কিবা শব্দ হৈ আছে, যাব লাগিছিল। তাৰপিছত আৰু আহিল, হাজবেণ্ডো আহিছিল ডিউটিৰ পৰা। তাৰপিছত এনেকৈ গ'লোঁ একেলগে, যাই কিনে হোটেলতে ঘৰৰ ভিতৰতে ধৰিলোঁ। আমাৰ ওচৰৰে শংকৰ দাস আৰু ছাপোৰ্ট কৰে তেওঁৰ ঘৈণীয়েক ভাৰতী দাস। আমাৰ বুলি নহয়, গাঁওখনত কৰিয়ে আছে প্ৰায় বহুত দিনৰ পৰা। কিন্তু এইবাৰ আমাৰ ঘৰতো মানে মানুহ নথকা সুযোগ লৈ কিনে গোটেই গডৰেজৰ তলা ভাঙি, নামঘৰৰ পইচা, গডৰেজৰ লকাৰ, গোটেই আৰু বাচন, গোটেইখিনি বস্তুৱে নাই। প্ৰথমতে আমি তাকহে ধৰি কিনে চালোঁ, তাৰপিছত ঘৰৰ বস্তু চেক কৰোঁতে আৰু গোটেইখিনিয়ে নাই বস্তু। সেইকাৰণে এখন দাখিল কৰিলোঁ। সিহঁতক কি হোটেলতে ধৰা গ'ল। গাঁৱৰ মানুহ আহিল, আমাৰ গাঁওবুঢ়াও আহিল, আহি এনেকৈ জনালোঁ। পুলিচো গ'ল, পুলিচক গতাই দিলে। পুলিচক গতাই দিলোঁ। এতিয়া আৰু কি কৰে নাজানো। কি বিচাৰে আপোনালোকে? আমি এতিয়া মানে কি বেমাৰো, তাৰ বেমাৰো এতিয়া মানে হোটেলতে ধৰিলোঁ তাক, শংকৰ দাসক ধৰি কিনে গাঁৱৰ মানুহ আহিল, কৰিয়ে আছে প্ৰায় চোৰ। পৰহিও আমাৰ ঘৰৰ পৰা কিবা মোনাত লৈ গৈছে, দুগিৰেট ধৰিলোঁ। গাঁৱৰ গোটেই মানুহৰে কৰি আছে, দেখাও পাই আছে। সেইকাৰণে আজি CID আহোঁতে তাৰমানে আমি অলপমান চাম বুলি আহোঁতে এনেকৈ দেখাই পালোঁ। হোটেলতে ধৰিলোঁ। আজি মানে ৰাতিপুৱা 9টামান বজাত ফোন গ'ল গাঁৱৰ পৰা, আমি ৰঙিয়াতে থাকোঁ। আমাৰ ঘৰত কিবা শব্দ হৈ থকা বুলি। তাৰপিছত ফোন যোৱাৰ পিছত মই আৰু হাজবেণ্ডক ফোন কৰি ক'লোঁ আমাৰ ঘৰত বোলে কিবা শব্দ হৈ আছে, যাব লাগিছিল। তাৰপিছত আৰু আহিল, হাজবেণ্ডো আহিছিল ডিউটিৰ পৰা। তাৰপিছত এনেকৈ গ'লোঁ একেলগে, যাই কিনে হোটেলতে ঘৰৰ ভিতৰতে ধৰিলোঁ। আমাৰ ওচৰৰে শংকৰ দাস আৰু ছাপোৰ্ট কৰে তেওঁৰ ঘৈণীয়েক ভাৰতী দাস। আমাৰ বুলি নহয়, গাঁওখনত কৰিয়ে আছে প্ৰায় বহুত দিনৰ পৰা। কিন্তু এইবাৰ আমাৰ ঘৰতো মানে মানুহ নথকা সুযোগ লৈ কিনে গোটেই গডৰেজৰ তলা ভাঙি, নামঘৰৰ পইচা, গডৰেজৰ লকাৰ, গোটেই আৰু বাচন, গোটেইখিনি বস্তুৱে নাই। প্ৰথমতে আমি তাকহে ধৰি কিনে চালোঁ, তাৰপিছত ঘৰৰ বস্তু চেক কৰোঁতে আৰু গোটেইখিনিয়ে নাই বস্তু। সেইকাৰণে এখন দাখিল কৰিলোঁ। সিহঁতক কি হোটেলতে ধৰা গ'ল। গাঁৱৰ মানুহ আহিল, আমাৰ গাঁওবুঢ়াও আহিল, আহি এনেকৈ জনালোঁ। পুলিচো গ'ল, পুলিচক গতাই দিলে। পুলিচক গতাই দিলোঁ। এতিয়া আৰু কি কৰে নাজানো। কি বিচাৰে আপোনালোকে? আমি এতিয়া মানে কি বেমাৰো, তাৰ বেমাৰো এতিয়া মানে হোটেলতে ধৰিলোঁ তাক, শংকৰ দাসক ধৰি কিনে গাঁৱৰ মানুহ আহিল, কৰিয়ে আছে প্ৰায় চোৰ। পৰহিও আমাৰ ঘৰৰ পৰা কিবা মোনাত লৈ গৈছে, দুগিৰেট ধৰিলোঁ। গাঁৱৰ গোটেই মানুহৰে কৰি আছে, দেখাও পাই আছে। সেইকাৰণে আজি CID আহোঁতে তাৰমানে আমি অলপমান চাম বুলি আহোঁতে এনেকৈ দেখাই পালোঁ। হোটেলতে ধৰিলোঁ।